হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ মই কেইটামান কুৱেশ্যন লৈ আহিছোঁ। গতিকে এনেদৰে মোৰ ভিডিঅ' পাই যাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আছাম পুলিচ গেট 3 গেট 4 ADR ৰিক্ৰুইটমেণ্টৰ কাৰণে মই কেইটামান কুৱেশ্যন আগবঢ়াইছোঁ। আহক কুৱেশ্যন কেইটাৰ মাজলৈ। হৰপ্পান সভ্যতাৰ কোনটো ধাতুৰ ব্যৱহাৰ আছিল? আকৌ এবাৰ কৈ দিছোঁ যে হৰপ্পান সভ্যতাত কোনটো ধাতু ব্যৱহাৰ হোৱা নাছিল? উত্তৰটো হৈছে ডি, লোৰ। নেক্সট কুৱেশ্যন হৈছে অশোকে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে শ্ৰীলংকালৈ কাক পঠিয়াইছিল? আপোনালোকে বহী কলম ৰেডি কৰি ৰাখক। উত্তৰটো হৈছে চি। নেক্সট কুৱেশ্যন হৈছে most important question হয় এইকেইটা। মই আগত আহি যোৱা এক্সামৰ পৰা এইকেইটা কালেক্ট কৰা হৈছে। 3 নম্বৰ কুৱেশ্যনটো হৈছে কোনজন সম্ৰাটে বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল? 4টা অপশ্যন আছে। 4টা অপশ্যনৰ ভিতৰত হৈছে এনচাৰটো হৈছে বি। 1 নম্বৰ চন্দ্ৰগুপ্ত প্ৰথম, চন্দ্ৰগুপ্ত দ্বিতীয়, সমুদ্ৰগুপ্ত। আৰু 4 নম্বৰটো হৈছে 1857 চনত বিদ্ৰোহ ক'ৰ পৰা আৰম্ভ হৈছিল? 4টা অপশ্যন আছে দিল্লী, ঝান্সী, মিৰুট, কানপুৰ। গতিকে এনচাৰটো হৈছে চি। 5 নম্বৰ কুৱেশ্যনটো হৈছে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? 4টা অপশ্যন হৈছে মদন মোহন মালবিয়াৰ, গংগাধৰ তিলক, লালা লাজপত ৰায়। এনচাৰটো হৈছে ডি, গোপাল কৃষ্ণ গোখলে। নেক্সট কুৱেশ্যনটো হৈছে সংবিধানৰ কোনটো ভাগত মৌলিক অধিকাৰ কথা উল্লেখ কৰা হৈছে? 1 নম্বৰ দ্বিতীয় খণ্ড, বিটো হৈছে দ্বিতীয় খণ্ড, চিটো চতুৰ্থ খণ্ড, ডিটো ষষ্ঠ খণ্ড। এনচাৰটো হৈছে বি। আপোনালোকে নিজেই কৰি চাব। 7 নম্বৰ কুৱেশ্যনটো হৈছে কালাহাৰী মৰুভূমি কোনখন দেশত অৱস্থিত? 1 নম্বৰ জাম্বিয়াৰ, বিটো হৈছে দক্ষিণ আফ্ৰিকাৰ, চিটো নাম্বিয়াৰ। এনচাৰ হৈছে ডি। 8 নম্বৰটো হৈছে ভূমধ্য সাগৰ আৰু আটলান্টিক মহাসাগৰত সংযোগ কৰা জলদ্বীপটোৰ নাম কি? 4টা অপশ্যন আছে। আপোনালোকে নিজে ট্ৰাই কৰি চাব। এনচাৰটো হৈছে বি। 8 নম্বৰ কুৱেশ্যনটো এনচাৰ হৈছে বি। যিকেইটা কুৱেশ্যন ৰেড কালাৰ টিক মৰা হৈছে এনচাৰটো সেইটোৱে হয়। আপোনালোকে নোট বহি উলিয়াই ল'ব। ইজিপ্তৰ ৰাজধানীখনৰ নাম কি? 4টা অপশ্যন আছে। 4টা অপশ্যনৰ ভিতৰত আপোনালোকে নিজে ট্ৰাই কৰি চাব। 9 নম্বৰ এনচাৰটো হৈছে বি। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চৌদি আৰবৰ মুদ্ৰাৰ নাম কি আছিল? আকৌ এবাৰ কৈছোঁ চৌদি আৰবৰ মুদ্ৰাৰ নাম কি? 4টা অপশ্যন আছে টালা, ইউৰো, ৰিয়াল, দিনাৰ। এনচাৰটো হৈছে চি। হয়তো কুৱেশ্যনটো পঢ়োঁতে কি প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে, আপোনালোকে শুধৰাই ল'ব। 11 নম্বৰটো হৈছে এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় কোনখন দেশত অৱস্থিত? 4টা অপশ্যন আছে। আপোনালোকে এবাৰ নিজে ট্ৰাই কৰি চাব কিমানখিনি আপোনালোকে পৰা হৈছে। 11 নম্বৰ এনচাৰটো হৈছে ডি, ফিলিপাইনছ। আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। বহী কলম আপোনালোকে উলিয়াই ল'ব। প্ৰতিটো কুৱেশ্যনে আপোনালোকে নোট কৰি ৰাখিব। 12 নম্বৰ কুৱেশ্যনটো হৈছে বগা বাঘ নামৰ গ্ৰন্থখন লেখক কোন? এইটো 2018 চনত এইটো আহিছিলে এক্সামত। এইটো 12 নম্বৰটো এনচাৰ হৈছে বি, অৰবিন্দ আদিগাৰ। 13 নম্বৰ কুৱেশ্যনটো হৈছে কোন তাৰিখে মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়? এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা আমি সংগ্ৰহ কৰা হৈছে। এনচাৰটো হৈছে ডি, 10 ডিচেম্বৰ হয়। 4টা অপশ্যন আছে। 4টা অপশ্যনৰ ভিতৰত আপোনালোকে নিজেই কৰি চাব। 14 নম্বৰ কুৱেশ্যনটো হৈছে মটকী তলৰ কোনখন ৰাজ্যত জনপ্ৰিয় লোকনৃত্য? আকৌ এবাৰ কৈছোঁ মটকী তলৰ কোনখন ৰাজ্যত জনপ্ৰিয় লোকনৃত্য? এনচাৰটো হৈছে বি। 4টা অপশ্যনৰ ভিতৰত হৈছে এনচাৰটো বি। আপোনালোকে এবাৰ নিজে ট্ৰাই কৰি চাব। কমন কুৱেশ্যন হয়। 15 নম্বৰ কুৱেশ্যনটো হৈছে বাহাই মন্দিৰ ভাৰত কোনখন ৰাজ্যৰ
কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত চাৰিটা অপশ্যন হৈছে চণ্ডীগড় দিল্লী ৰাজস্থান তামিলনাডুৰ উত্তৰটো হৈছে দিল্লী 16 নম্বৰ কুৱেশ্যন হৈছে পূবৰ পৰা পশ্চিমলৈ ঘূৰি থকা সৌৰজগতৰ একমাত্ৰ গ্ৰহটো কোনটো চাৰিটা অপশ্যন হৈছে এ শনি গ্ৰহ বি বৃহস্পতি চি শুক্ৰ গ্ৰহ ডি নেপচুন সিটো হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে সৰ্বনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোমৰ সম্ৰাট কোন আছিল 17 নম্বৰ এটো হৈছে চাৰিটা অপশ্যন আছে এ শিৱসিংহ বি প্ৰতাপ সিংহ চি জয়ধ্বজ সিংহ ডি হৈছে চহুংমুং তো এনসাৰটো হৈছে ডি চহুংমুং আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু স্কিপ নকৰাকৈ শেষলৈকে চাই যাব বহুত মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 18 নম্বৰ কুৱেশ্যন হৈছে তলৰ কোনটো স্থানত হিন্দু বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম ধ্বংসাৱশেষ একেলগে আছে এ মালেগ্ৰা বি সূৰ্য পাহাৰ চি কামাখ্যা মন্দিৰ কৰ্ণাটক 18 নম্বৰ এনসাৰটো হৈছে বি সূৰ্য পাহাৰ 19টো হৈছে আপোনাৰ অসমৰ তলৰ কোনখন অঞ্চল বন্য ঘোঁৰা বাবে বিখ্যাত নামেৰি ৰাষ্ট্ৰীয় উদ্যান গৰম পানী অভয়াৰণ্য ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ওপৰৰ কোনোটোৱেই নহয় গতিকে 19 নম্বৰ শুদ্ধটো হৈছে চি ডিব্ৰুগড় চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 20 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ অসমে তলত উল্লেখ কৰা কোন কেইখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ বতৰা কৰে ম্যানমাৰ ভূটান আৰু বাংলাদেশ বিটো হৈছে ভূটান আৰু বাংলাদেশ চীন ম্যানমাৰ ভূটান আৰু বাংলাদেশ ম্যানমাৰ আৰু বাংলাদেশ এইটো 20 নম্বৰ কুৱেশ্যনটো হৈছে 21 নম্বৰ হৈছে কাৰ্যৰ একক কি জুল নিউটন ৱাট ডাইন এনসাৰটো হৈছে জুল মানুহৰ ছাল অধ্যয়ন কৰা বিজ্ঞানৰ শাখাটোক কি বুলি কোৱা হয় শৰীৰ বিজ্ঞান এনাটমি জৈৱ ৰসায়ন বিজ্ঞান ছালৰ বিজ্ঞান 22 নম্বৰ উত্তৰটো হৈছে ডি ছালৰ বিজ্ঞান আপোনালোকে এবাৰ নিজে ট্ৰাই কৰি চাব আৰু নোট বহি উলিয়াই লওক প্ৰতিটো কুৱেশ্যনে মোষ্ট ইম্পৰ্টেণ্ট হয় যদি পাছ কৰিবলৈ মন আছে এই কুৱেশ্যন প্ৰতিটোৱে মুখস্থ কৰি ৰাখিব শ্ৰীলংকা জাতীয় ফুল কি এইটো আপুনি নিজেই কৰি চাওক ব্লু ৱাটাৰ লিলি এনসাৰটো হৈছে 23 আৰু 24 হৈছে আফগানিস্তান জাতীয় ফুল কি এনসাৰ এ চাৰিটা অপশ্যনৰ ভিতৰত হৈছে এনসাৰ এ ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী কোন আছিল নেক্সট আকৌ এবাৰ কৈছোঁ ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী কোন আছিল তো 25 ৰ এনসাৰটো হৈছে বি সৰ্দাৰ বল্লভভাই পেটেল ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল সৰোজিনী নাইডু সুচিতা কৃপালনী মীৰা কুমাৰ ইন্দিৰা গান্ধী গতিকে এনসাৰটো হৈছে বি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে নোট বহি উলিয়াই ল'ব নেক্সট কুৱেশ্যনলৈ আহিছোঁ কোনজন ব্যক্তিক ভাৰতৰ মাৰ্টিন লুথাৰ বুলি কোৱা হয় লাল বাহাদুৰ শাস্ত্ৰী কুইন এলিজাবেথ কুৱেশ্যন নম্বৰ ডিটো হৈছে 28 নম্বৰ শুদ্ধ উত্তৰ কোনজন ব্যক্তিক ছয়ন অফ দ্য গেটাৰ্ছ বুলি কোৱা হয় গতিকে প্ৰতিটো কুৱেশ্যনে পঢ়ি দিব নোৱাৰিবও পাৰোঁ আপোনালোকে ক্ষমা কৰিব গতিকে হয়তো অকল মই উত্তৰটোহে কৈ দিছোঁ মাদাৰ টেৰেছাৰ 28 নম্বৰ 29 নম্বৰটো হৈছে ডুমাৰ কোনখন দেশৰ সংসদৰ নাম বুৰ্মা ৰাছিয়া ইণ্ডিয়া ভূটান গতিকে ৰাছিয়াটো হৈছে 29ৰ উত্তৰ 30 নম্বৰটো হৈছে শ্ৰীলংকাত আগতে কি নামেৰে জনা গৈছিল শ্ৰীলংকা আগতে কি নামেৰে জনা হৈছিল 30 নম্বৰটো চাৰিটা অপশ্যনৰ ভিতৰত চিটো শুদ্ধ উত্তৰ 31টো হৈছে কোনখন চহৰক ভাৰতৰ কোহিনূৰ বুলি কোৱা হয় অন্ধ্ৰপ্ৰদেশ তামিলনাডু হায়দৰাবাদ উত্তৰাখণ্ড গতিকে এনসাৰটো হৈছে এ 32টো হৈছে কুৱেশ্যন এনসাৰ হৈছে ডি
গাখীৰ ঘনত্ব জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি? লেক্টোমিটাৰ, হাইড্ৰমিটাৰ, বেৰোমিটাৰ। এনচাৰটো হৈছে এ, লেক্টোমিটাৰ। আপোনালোকে ভুল নুবুজিব যে প্ৰতিটো কুৱেশ্যনে মই পঢ়ি দিব নোৱাৰিব পাৰোঁ। আপোনালোকে স্কিপ নকৰাকৈ নিজেই পঢ়ি নোটবুক উলিয়াই প্ৰতিটো কুৱেশ্যনে আপোনালোকে নোট কৰি ৰাখিব। প্ৰতিটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 34টো কুৱেশ্যন হৈছে বি, ভেনুছ। প্ৰাকৃতিক গেছৰ বিশ্বৰ সৰ্ববৃহৎ উৎপাদন দেশ কি? আমেৰিকা, ইংলেণ্ড, ৰাছিয়া, ইণ্ডিয়া। এইটো 4টা অপশ্যনৰ ভিতৰত আপোনালোকে নিজে ট্ৰাই কৰি চাওক। কিছুমান কুৱেশ্যন হয়তো মই পঢ়ি নিদিওঁ, আপোনালোকে নিজে পঢ়ি পেলাই উত্তৰটো কৰি চাওকচোন, কিমান দূৰ আপোনালোকে পাৰিছে ট্ৰাই কৰি চাওক। সুভাষ চন্দ্ৰ বসু কেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় সেনাবাহিনীৰ উচ্চতম অধিনায়ক হয়? চনটো 4টা অপশ্যনৰ ভিতৰত আপোনালোকে নিজে ট্ৰাই কৰি চাওক, মই কৈ নিদিয়াৰ আগত। শুদ্ধ উত্তৰটোৱে হৈছে ৰাইটছ ইণ্ডিয়াটো, ৰেড কালাৰ, 1943 চনত, 36টো উত্তৰ। « 1942 চনত যেতিয়া ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত হৈছিল তেতিয়া ভাৰতৰ ভাইচৰয় কোন আছিল? লৰ্ড লিন্থলিক, লৰ্ড ৱাভেল, লৰ্ড উইলিংটন, লৰ্ড মাউণ্টবেটেন। গতিকে আপোনালোকে কোনটো শুদ্ধ হয় আপোনালোকে এবাৰ ট্ৰাই কৰি চাওক। 37টো এনচাৰ হৈছে এ। পথৰুঘাট ৰণ কোন স্থানত সংঘটিত হৈছিল? নগাঁও, গোৱালপাৰা, শিৱসাগৰ, দৰং। আপোনালোকক অনুৰোধ জনাইছোঁ যে এনেদৰে প্ৰতিদিনাখনে ভাল কুৱেশ্যন পাই যাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ যদি মই ছাপোৰ্ট পাওঁ এনেদৰে প্ৰত্যেক দিনা যদি মই সদায় ছাপোৰ্ট পাই যাওঁ, গতিকে ভাল কুৱেশ্যন আপোনালোকলৈ আগবঢ়াম। যদি পাছ কৰিবলৈ মন আছে মোৰ প্ৰতিটো কুৱেশ্যনেই আপোনালোকে ভালদৰে নোট কৰি ৰাখিব। আজিলৈ ধন্যবাদ।